ৰাইজ আজমল ডাঙৰীয়াই যে ইমানখিনি আঁচনি, ইমানখিনি টকা পইচা, ইমানখিনি সাহায্য বিতৰণ যে কৰি আছে, তেওঁ নিজস্বভাৱে কৰি আছে। তেওঁ কাৰোৰ পৰা পুঁজি উঠাই লোৱা নাই, কাৰোৰ পৰা পুঁজিৰ পইচা দিয়া নাই। যি কৰি আছে নিজস্বভাৱে কৰি আছে, নিজৰ ব্যক্তিগত পইচা দি কৰি আছে। তেওঁ এতিয়া 10,000 মানুহৰ ঘৰৰ লেট্ৰিন বনাই দিম বুলি কৈছে। 25 লাখ টকাৰ ঘোষণা কৰিছে। ল'ৰা ছোৱালীৰ কিতাপ বহি কিনি দিম বুলি কৈছে। তেওঁ এজন কি হয়? তেওঁ এজন বিধায়ক, তেওঁতো মন্ত্ৰী নহয়। সেই সঁচা কথাখিনি আমি উল্লেখ কৰাৰ কাৰণে কিছুমান লোকৰ জ্বলন পূৰণ ধৈৰ্য নীতি একো নোহোৱা হৈ গৈছে। মানে এনেকুৱা জ্বলিছে, মানে মিয়াক ছাপোৰ্ট কৰে, মুছলমানক ছাপোৰ্ট কৰে, আমুক তামুক। যদি অসমখন আপোনালোকৰে হয়, তেতিয়াহ'লে কিয় তেওঁৰ নিচিনা হ'ব পৰা নাই? তেওঁ কথা বেছি নকয়, কৰ্ম কৰি দেখাইছে। নিজ চকুৰে দেখা নাই নেকি আপোনালোকে? তেওঁ কি কৰি আছে দেখা নাই নেকি আপোনালোকে? তেওঁ কৰ্ম কৰি আছে, কথা বেছি নকয়। আজমল ডাঙৰীয়াই ক'বলৈ গ'লে মুখ্যমন্ত্ৰীতকৈও বহুত গুণৰ ওপৰত কাম কৰি আছে। বহুত গুণৰ আজমল ডাঙৰীয়াই কৰি দেখাই আছে। মনত ৰখাব কথাষাৰ আৰু নিজ দুটা চকুৰে চাই ল'ব তেওঁ আজমল ডাঙৰীয়াই কি কাম কৰি আছে, কাৰ কাৰণে কৰি আছে, ক'ত কৰি আছে। নিজ দুটা চকু আছে নিশ্চয় সকলোৱে চাই লওক আৰু জ্ঞান বৃদ্ধিৰে ভাবি পেনে কিছুমান কথা ক'ব। সেইটোৱে হৈছে অসমৰ হিৰো।